Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব ভাষা ইউটিউব চেনেলটোলৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 কাৰণে এটা নতুন খবৰ আহিছে আসলতে নতুন সিলেবাস নতুন এক্সাম প্যাটাৰ্ন ৰিলিজ কৰিছে যোৱাকালি এখন নোটিছ পাব্লিছ হৈছে এই নোটিছখন আপোনালোকলৈ লৈ আহিছো প্ৰথমতে আগবাঢ়িছো আমি গ্ৰেড 4 ৰ যিখন এক্সাম সিলেবাস আৰু এক্সাম প্যাটাৰ্নৰ সন্দৰ্ভত নোটিছ আহিছে সেই নোটিছখন চাবৰ কাৰণে আমি আগবাঢ়িছো ইয়াতে প্ৰথমতে আপোনালোকে দেখিছে যে ইন কন্টিনিউশ্যন টু দিছ অফিচ এডভাৰটাইজ নম্বৰ যিটো এছএলআৰচি গ্ৰেড 4 ৰ কাৰণে এডভাৰটাইজ নম্বৰ লৈছিলে সেই এডভাৰটাইজ নম্বৰটো দিছে তাৰপিছত কৈছে দা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট notifies following details কিছুমান notification আহিছে there shall be two separate category of examination যোৱাবাৰৰ নিচিনাকৈ এবাৰো গ্ৰেড 4 ত দুটা separate category তে examination হ'ব এক নম্বৰটো আছে for categories of post read up to class 8 লৈকে পঢ়া category আৰু সেকেন্ডটো আছে class 10 লৈকে পঢ়া category আৰু ইয়াৰ পাছত কৈছে যে কিছুমান পোষ্ট আছে যত wireman electrician fitter welder মেকানিষ্ট ইলেক্ট্ৰনিক্স আদি এনেকুৱা কিছুমান পোষ্ট আছিলে যিবিলাক পোষ্টৰ কাৰণে আইটিআই পাস কৰা হ'ব লাগিব এটো যোৱাবাৰ নিচিনা বিশেষ চেঞ্জেছ এতিয়ালৈকে ইয়াতে দিয়া নাই নেক্সট অপচন যদি আমি 2 নম্বৰটো notification চাওঁ তাত দেখিম যে the syllabus of the written examination for recruitment to the class 4 post shall be consonance with the elementary school pass level elementary school pass level examination of SCRT for read up to class 8 মানে ক্লাস 8 লৈকে পঢ়া যেটো ক্যাটাগৰি আছে তাত এলিমেন্টাৰী স্কুল পাস কৰা ভিতৰতে কোৱেশ্চন আহিব আৰু যেটো হাই স্কুল লেভেল সাৰ্টিফিকেট এক্সামিনেশনৰ কাৰণে যেটো মানে ক্লাস 10 ৰ যেটো লেভেল হেতৰ কাৰণে HSLC লেভেলৰ কোৱেশ্চন আহিব আৰু ইয়াতে কৈছে যে for SSLC class passed equivalent examination passed category including SSLC passed or equivalent examination passed along with ITI আৰু ITI কাৰণে ITI levelৰ question আহিব অপচন 3 নম্বৰ যেটো আছে তাতে আসলতে গোটেই কথাখিনি উলাই পৰিছে ইয়াতে আপোনাৰ যিকেটা সাবজেক্টৰ ওপৰত বা যেটো সিলেবাস সেই সিলেবাসটো ইয়াতে প্ৰকাশ কৰিছে সিলেবাসটো আছিল ইংলিশ সোশ্যাল ষ্টাডিজ ম্যাথমেটিক্স general knowledge mental ability and logical reasoning ইয়াতো আমি যদি চাওঁ যে সিলেবাসটো বিশেষ চেঞ্জেছ কিন্তু একো হোৱা নাই আটাইতকৈ ডাঙৰ চেঞ্জেছটো হৈছে যে ইয়াতে এবাৰ নেগেটিভ মাৰ্কিং থাকিব যোৱাবাৰ নেগেটিভ মাৰ্কিং নাছিলে এবাৰ 0.25 কে প্ৰতিটো এনসাৰত নেগেটিভ মাৰ্কিং থাকিব যদি আপোনালোকে ভুল এনসাৰ দিয়ে আৰু লগতে আনটা বিশেষ চেঞ্জ হৈছে যে যোৱাবাৰ সকলোৱে ভাবি আছিল যে পেপাৰখন 100 মাৰ্কত আহিব আৰু পটককৈ এক্সাম দিবলৈ গৈ গম পাইছে যে তেওঁলোকে পেপাৰখন 135 মাৰ্কত দিছে এবাৰো 135টা কোৱেশ্চনে থাকিব প্ৰতিটোতে 1 মাৰ্ককৈ থাকিব কিন্তু চেঞ্জেছটো কৰিছে কত এবাৰ আধা ঘণ্টা সময় আৰু বঢ়াই দিয়া হৈছে যোৱাবাৰ যিখন পেপাৰ আছিল সেই পেপাৰখন 2 ঘণ্টা সময় কাৰণে দিয়া হৈছিল যত 135 মাৰ্ক 135টা কোৱেশ্চন কৰিব কাৰণে 2 ঘণ্টা সময় কম যেন অনুভৱ হৈছিল গতিকে এবাৰ আধা ঘণ্টা সময় যেহেতু বঢ়াই দিয়া হৈছে গতিকে আপোনালোকে সকলোবিলাক প্ৰশ্ন এটেম্প কৰিব পাৰিব কিন্তু এটা কথা মন কৰিব যেহেতু নেগেটিভ মাৰ্কিং আছে গতিকে আপোনালোকে সেই কথাটো খুব ভালদৰে মন কৰি পৰীক্ষা লিখিব লাগিব নেক্সট আমি গ্ৰেড 3 ৰ কাৰণে যদি চাবলৈ যাওঁ গ্ৰেড 3 কাৰণে যিখন নটিফিকেশন আহিছে গ্ৰেড 3 যেহেতু তিনিটা পৰ্যায়ত তিনিটা এক্সাম অনুষ্ঠিত হ'ব এটা প্ৰথমটো হৈছে ব্যাচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট ব্যাচেলৰ ডিগ্ৰী লেভেলতো আপোনাৰ এনেকুৱা ধৰণৰ সিলেবাস আছিল যত সামান্য অকনমান হালহলনি কৰা হৈছে সোশ্যাল ষ্টাডিজ আছিল কোৱা হৈছে যে প্ৰায় এপ্ৰক্সিমেট 30টা প্ৰশ্ন আহিব প্ৰতিটোতে 1 মাৰ্ককৈ জেনাৰেল নলেজৰ প্ৰশ্ন 35টা আহিব বুলি কোৱা হৈছে আৰু প্ৰতিটোতে 1 মাৰ্ককৈ লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি ইয়াৰ 20টা প্ৰশ্ন আহিব আৰু ইয়াৰ 1 মাৰ্ককৈ থাকিব তাৰ পিছত আহিব জেনাৰেল ম্যাথমেটিক্স আৰু জেনাৰেল ম্যাথমেটিক্সৰ 30টা কোৱেশ্চন হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰো 1 নম্বৰকৈ থাকিব জেনাৰেল ইংলিছৰ যোৱাবাৰতকৈ প্ৰশ্ন ইয়াতে 5টা কমকৈ দিয়া হৈছে 10টা প্ৰশ্নহে দিয়া হৈছে আৰু ইয়াত 1 নম্বৰকৈ থাকিব কিন্তু সকলোতকৈ ডাঙৰ হালহলনিটো কৰিছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজত ইয়াতে আপোনাৰ 25টা কোৱেশ্চন থাকিব আৰু প্ৰতিটোতে 2 মাৰ্ককৈ অৰ্থাৎ 50 মাৰ্ককৈ ইয়াতে কোৱেশ্চন কিন্তু থাকিব ৰিডিং কম্প্ৰিহেনশনত যোৱাবাৰ যিখন পৰীক্ষা হৈছিলে যিখন পেপাৰ আহিছিলে তাতে
100টা প্ৰশ্ন আছিলে আৰু প্ৰতিটোতে 1.75 মাৰ্ক কৈ আছিলে কিন্তু এইবাৰ ইয়াতে 150 কুৱেশ্যন থাকিব আৰু 3 ঘণ্টা সময়ৰ কাৰণে হ'ব যোৱাবাৰ 2 ঘণ্টা সময়ৰ কাৰণে পৰীক্ষা হৈছিলে এইবাৰ 3 ঘণ্টা সময়ৰ কাৰণে পৰীক্ষা হ'ব গতিকে আটাইতকৈ ডাঙৰ সালসলনি এইটোৱে কৰা হৈছে নেক্সট যদি আমি চাওঁ যে যিটো আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কাৰণে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছিলে তাৰ এটা সিলেবাস দিয়া হৈছে তাৰ সিলেবাস এনেকুৱা ধৰণৰ সোশ্যাল ষ্টাডিজ আছে য'ত 30 নম্বৰ 30টা কুৱেশ্যন 30 নম্বৰ কাৰণে থাকিব জেনাৰেল নলেজৰ কাৰণে 30 নম্বৰ থাকিব 30টা কুৱেশ্যন লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন থাকিব 20 নম্বৰৰ কাৰণে জেনাৰেল ইংলিছত থাকিব 35টা কুৱেশ্যন 35 নম্বৰৰ কাৰণে আৰু জেনাৰেল মেথমেটিক্স য'ত থাকিব 35টা কুৱেশ্যন 35 নম্বৰৰ কাৰণে ইয়াতো 3 ঘণ্টা পৰীক্ষা হ'ব 150 টোটেল প্ৰশ্ন থাকিব আৰু মুঠ নম্বৰ হ'ব 150 অকণমান চেঞ্জ মাত্ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 মাজত এক ৰিডিং কম্প্ৰিহেনশ্যনৰ গ্ৰেড 3 আপোনাৰ ডিগ্ৰী পাছ আৰু হায়াৰ সেকেন্ডাৰী পাছ লেভেলৰ মাজত অকল ৰিডিং কম্প্ৰিহেনশ্যনৰ যিটো টপিক আছে সেই টপিকটোৰ মাত্ৰ চেঞ্জেছ আছে নেক্সট 3 নম্বৰ যিটো আছিলে গ্ৰেড 3 লেভেলৰ এক্সাম তাৰ সেইটো আছিলে ড্ৰাইভাৰৰ কাৰণে আৰু তাৰ পেটাৰ্ণ ঠিক এনেকুৱা ধৰণৰ কৰিছে সোশ্যাল ষ্টাডিজ য'ত থাকিব 20 নম্বৰৰ কাৰণে কুৱেশ্যন 1 মাৰ্ক কৈ থাকিব জেনাৰেল নলেজত 30 নম্বৰৰ কাৰণে কুৱেশ্যন চাওক এবাৰ আপোনালোকে এটা কথা কিন্তু মন কৰিব সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল নলেজ দুটা বেলেগকৈ দেখুওৱা হৈছে তাৰ মানে ইয়াত কিন্তু 50 নম্বৰ আমি যদি একেলগে ধৰিবলৈ যাওঁ জিকে বুলি ইয়াতে 50 নম্বৰ কিন্তু থাকিব বুজি পাইছেনে ইয়াতো আপুনি চাব পাৰে আপোনালোকে ইয়াত 60 নম্বৰ থাকিব দেখিছে 60 নম্বৰ ইয়াত থাকিব অৰ্থাৎ সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল ষ্টাডিজ দুইটা আমি সাধাৰণতে একেলগে কওঁ জিকে বুলি কিন্তু দুইটা ইয়াতে বেলেগকৈ এবাৰ দেখুৱাইছে নেক্সট যদি আমি ড্ৰাইভাৰত এক্সাম পেটাৰ্ণৰ কথা আহোঁ তেতিয়া লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন থাকিব 1 নম্বৰকৈ তাৰপাছতে 4 নম্বৰত আছে জেনাৰেল ইংলিছ য'ত 30টা কুৱেশ্যন থাকিব 1 নম্বৰকৈ 30 নম্বৰ জেনাৰেল মেথমেটিক্স য'ত 30টা কুৱেশ্যন থাকিব 1 নম্বৰকৈ 30 নম্বৰ এইবিলাকত বৰ বিশেষ চেঞ্জেছ নাই মাত্ৰ ইয়াতে আপোনালোকে চাব পাৰে জেনাৰেল ইংলিছত কিছু বহাই দিয়া হৈছে কাৰণ ইয়াতে আপোনাৰ যিটো ৰিডিং কম্প্ৰিহেনশ্যন বুলি অপশ্যনটো এক্সট্ৰাকৈ আছিলে ডিগ্ৰী লেভেলত সেইটো ইয়াতে দিয়া হোৱা নাই আৰু সেইবুলি এনেকুৱা নহয় যে ইয়াতে ৰিডিং কম্প্ৰিহেনশ্যন নিদিব হয়তো 5 নম্বৰ মানৰ কাৰণে ৰিডিং কম্প্ৰিহেনশ্যন ইয়াতো দিব পাৰে ইয়াতে নতুন এটা বিষয় এড কৰিছে ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আৰু সেইটো হৈছে ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত কিন্তু 20টা কুৱেশ্যন আহিব 1 মাৰ্ককৈ যথেষ্ট ভাল কাম কৰিছে আচলতে ড্ৰাইভাৰসকলৰ কাৰণে যিটো খুব এটা প্ৰয়োজনীয় বিষয় তেওঁলোকৰ কাৰণে গতিকে ৰোড ট্ৰেন্সপৰ্টটো যিহেতু ইয়াতে এড কৰিছে গতিকে এনেকুৱা ধৰণৰ সিলেবাছ হ'ব ড্ৰাইভাৰৰ কাৰণে য'ত 150টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্ক হ'ব 150 আৰু 3 ঘণ্টাৰ কাৰণে পৰীক্ষা হ'ব এতিয়া কথাটো হ'ল কি নিগেটিভ মাৰ্কিং থাকিবনে নাই হয় নিগেটিভ মাৰ্কিং থাকিব ইয়াতে আমি ইয়াতে যিবিলাক নিয়মাৱলী দিছে নিয়মাৱলীবিলাক পঢ়ি চাওঁ দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যন থাকিব সকলোৱে গম পায় দ্য নাম্বাৰ অফ কুৱেশ্যন মেনশ্যন ইন দ্য এবভ টেবুল ফৰ ডিফাৰেণ্ট ছাবজেক্ট অৰ টপিক আৰ ইনডিয়েক্টিভ এণ্ড এপ্ৰক্সিমেটলি গতিকে কৈছে যে একেবাৰে মানে যেনেধৰণে ইয়াত 30টা কুৱেশ্যন বুলি দিছে 30টা কুৱেশ্যন হয়তো নহ'ব পাৰে ক'ৰবাত 25টা হ'ব পাৰে ক'ৰবাত কিন্তু 35টাও হ'ব পাৰে এপ্ৰক্সিমেট বুলিহে কৈছে দ্য একচুৱেল নাম্বাৰ অফ কুৱেশ্যন ইন দ্য কুৱেশ্যন পেপাৰ মে ভেৰি শ্লাইটলি অকণমান সাল সলনি হ'ব পাৰে বা দ্য টোটেল নাম্বাৰ অফ কুৱেশ্যন উইল বি ৰিমেইন 150 অনলি কিন্তু টোটেল নাম্বাৰ যিটো থাকিব সেইটো 150টাই থাকিব দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰৰ কাৰণে নিগেটিভ মাৰ্কিং থাকিব সকলোতকৈ ডাঙৰ যিটো চেঞ্জেছ হৈছে এইটো কিন্তু এইটোৱে কাৰণ যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে আৰু এইবাৰ নিগেটিভ মাৰ্কিঙৰ কাৰণে পৰীক্ষা হ'ব নিগেটিভ মাৰ্কিং থাকিব পৰীক্ষাত দ্য নিগেটিভ মাৰ্কিং টু বি এৱাৰ্ডেড ফৰ ইচ ৰং এনচাৰ উইল বি ইকুইভেলেণ্ট টু 1/4 অফ দ্য মাৰ্ক তাৰমানে যদিহে 1 নম্বৰ কাৰণে প্ৰশ্নটো হয় তেতিয়াহ'লে 0.25 হ'ব বুজি পাইছেনে 1/4 অফ দ্য মাৰ্ক আৰু যদিহে 2 নম্বৰ কাৰণে পৰীক্ষা হয় প্ৰশ্নটো হয় কাৰণ আপোনাৰ যিটো ডিগ্ৰী লেভেলৰ ৰিডিং কম্প্ৰিহেনশ্যন তাত 2 নম্বৰৰ কাৰণে আছে কিন্তু তাতে আপোনাৰ 0.5 নিগেটিভ মাৰ্কিং থাকিব 1/4 অফ দ্য মাৰ্কছ এলটেড ফৰ দ্য কুৱেশ্যন ফৰ এক্সাম্পল নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ অফ এ question carrying 1 mark will be 0.25 and similarly negative marking for the wrong answer of question carrying 2 mark will be 0.50
গতিকে মই ক'লোঁ এইটো কথা আপোনালোকক অলৰেডি চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ এ কুৱেশ্যন উইল বি ট্ৰিটেড এজ ৰং এনচাৰ সকলোৱে জানে যে OMR চিটত OMRত আমি MCQত এটাতকৈ বেছি কুৱেশ্যন চিলেক্ট কৰিলে সেই অপশ্যনটোৰ ৰিজেক্ট হৈ যায় বা ৰং এনচাৰ হৈ যায় কুৱেশ্যন পেপাৰ উইল বি ইন ফলোয়িং লেংগুৱেজেছ আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী এইকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ থাকিব দ্য ডেট অফ দ্য এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম অতি সোনকালে সময়ৰ লগে লগে প্ৰকাশ কৰিব এক্সামিনেশ্যনৰ ডেট গতিকে এইটোৱে আছিলে নতুন চিলেবাছ য'ত কিছু সাল সলনি হৈছে নিগেটিভ মাৰ্কিং ইনক্লুড কৰিছে গতিকে পৰীক্ষাটো কিছু সাল আগতকৈ অলপ বেলেগ হ'ব অলপ পেটাৰ্ণটো বেলেগ হ'ব গতিকে আপোনালোকে নিশ্চয় ভালদৰে পঢ়া শুনা চলাই আছে গতিকে মই আপোনালোকলৈ লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকে ভাল পালে গতিকে লাইক দিব আৰু আজিলৈ ইমানেই